নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে ২৬ মে আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ইউচিচিক লৈ তিলমানো আপোচ কৰা নক'ব, ৰাজ্যত বলবৎ হ'ব ইউচিচি আৰু ৬টাকৈ বৃহৎ লক্ষ্য এইবাৰ চৰকাৰৰ। জনাইছোঁ এতিয়া ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ইউচিচিক লৈ কোনো ধৰণৰ আপোচ কৰা নক'ব, ইউচিচিৰ জৰিয়তে লোৱা হ'ব ৬টা বৃহৎ পদক্ষেপ। ১ নম্বৰ পদক্ষেপ হৈছে এক আইন আৰু সকলো নাগৰিকৰ সম অধিকাৰ থাকিব। ২ নম্বৰ পদক্ষেপ হৈছে মহিলা আৰু কন্যাৰ সুৰক্ষা নিৰ্ধাৰিত কৰা হ'ব। ৩ নম্বৰ পদক্ষেপ হৈছে বাল্য বিবাহ আৰু অকাল গৰ্ভধাৰণ প্ৰতিৰোধ কৰা হ'ব ইউচিচিৰ জৰিয়তে। ৪ নম্বৰ পদক্ষেপ হৈছে বিবাহ আৰু বিবাহকেন্দ্ৰিক বিষয়ৰ বাধ্যতামূলক পঞ্জীয়নেৰে স্বচ্ছতা কৰা হ'ব। ৫ নম্বৰ পদক্ষেপ হৈছে অসমৰ সামাজিক স্থিৰতা আৰু খিলঞ্জীয়া পৰিচয় সুৰক্ষা কৰা হ'ব। লগতে সৰ্বশেষ আৰু ৬ নম্বৰ পদক্ষেপ হৈছে জনজাতীয় গৌৰৱ আৰু সংস্কৃতিৰ ক্ষুণ্ণতা বজাই ৰখা হ'ব। আমি জনাইছোঁ ব্ৰেকিং নিউজ, এইবাৰ ইউচিচিক লৈ কোনো ধৰণৰ আপোচ কৰা নক'ব, ইউচিচিৰ জৰিয়তে লোৱা হ'ব ৬টাকৈ বৃহৎ পদক্ষেপ। আমি জনাইছোঁ কি এই পদক্ষেপসমূহ এক আইন আৰু সকলো নাগৰিকৰ সম অধিকাৰ, মহিলা আৰু কন্যাৰ সুৰক্ষা, বাল্য বিবাহ আৰু অকাল গৰ্ভধাৰণ প্ৰতিৰোধ, বিবাহ আৰু বিবাহকেন্দ্ৰিক বিষয়ৰ বাধ্যতামূলক পঞ্জীয়নেৰে স্বচ্ছতা, অসমৰ সামাজিক স্থিৰতা আৰু খিলঞ্জীয়া পৰিচয় সুৰক্ষা, জনজাতীয় গৌৰৱ আৰু সংস্কৃতিৰ অক্ষুণ্ণতা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ ঈদত গৌধন কুৰবানীৰ পৰা বিৰত থাকিব মুছলমান লোক আৰু বিধানসভাৰ পৰাই এইবাৰ ধন্যবাদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ মুছলমান সমাজক ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ ঈদত গৌধন কুৰবানীৰ পৰা বিৰত থাকিব মুছলমান লোক আৰু বিধানসভাৰ পৰাই ধন্যবাদ জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এইবাৰ ঈদত গৰু কুৰবানীৰ পৰা বিৰত থাকিব বহু মুছলমান লোক আৰু এয়া নতুন সময়ৰ ৰূপৰেখা বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হিন্দু ধৰ্মৰ গৌধনৰ আৱেগক সন্মান জনোৱাৰ বাবে আজি ধন্যবাদৰ পাত্ৰ হৈছে অসমৰ মুছলমান আৰু অসম এতিয়া এক সম্পূৰ্ণ নতুন আৰু প্ৰগতিশীল দিশেৰে আগবাঢ়িছে। মুছলমান সমাজৰ উদাৰতাক শলাগি বিধানসভাৰ পৰাই ৰাজহুৱা ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এইবাৰ ঈদত গৌধন কুৰবানীৰ পৰা বিৰত থাকিব ৰাজ্যৰ বহু মুছলমান আৰু বিধানসভাৰ পৰাই এইবাৰ ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গ হত্যা গোচৰৰ সকলো অভিযুক্তৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰা হৈছে। চাৰ্জশ্বিটত দিয়া মতেই সকলো অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰিলে অভিযোগ। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়। কাৰ বিৰুদ্ধে কি ধাৰাত অভিযোগ আৰোপ কৰা হৈছে সম্পূৰ্ণ তালিকা ওলাই পৰিছে। আমি জনাইছোঁ সবিশেষ খবৰ। শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ ধাৰা 3637, 38ত গোচৰ আৰোপ কৰা হৈছে আৰু ইয়াৰ লগতে BNSৰ ধাৰা 61(2), 1031, 3082, 3184, 238তো গোচৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে। আৰু আনফালে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNSৰ ধাৰা 3637, 38, 61(2), 1031, 612, 3165ত গোচৰ আৰোপ কৰা হৈছে আৰু আনফালে অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে BNSৰ ধাৰা 3637, 38, 61(2), 1031 আৰু 238ত গোচৰ আৰোপ কৰা হৈছে। আৰু আনফালে যদি আমি চাবলৈ যাওঁ, শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে BNSৰ ধাৰা 3637, 38, 61(2), 1031 লগতে 3165ত গোচৰ আৰোপ কৰা হৈছে আৰু সন্দীপন গাৰ্গৰ বিৰুদ্ধে গোচৰ আৰোপ কৰা হৈছে BNSৰ 105ত। আৰু পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে BNSৰ 6122 আৰু 616ত গোচৰ আৰোপ 316ত গোচৰ আৰোপ কৰা হৈছে। আৰু জুবিন গাৰ্গ হত্যাৰ গোচৰৰ সকলো অভিযুক্তৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰা হৈছে আৰু জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিৰুদ্ধে সকলো অভিযুক্তৰ বিৰুদ্ধে এইবাৰ গোচৰ আৰোপ কৰা হৈছে। চাৰ্জশ্বিটত দিয়া মতে সকলো অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰিলে অভিযোগ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ।
সমাগত বাকৰি ঈদ আৰু এটা দিনৰ পিছতেই দেশৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদুল আজহা আৰু ঈদুল আজহাৰ কোৰবানীক লৈ এইবাৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা। কোটি কোটি মুছলমানক আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাকৰি ঈদৰ প্ৰাক মুহূৰ্তত দেশৰ কোটি কোটি মুছলমানৰ বাবে আঁকি পৰিছে ডাঙৰ খবৰ। ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা। মছজিদ ঘৰৰ বাহিৰত লগতে মুকলি স্থানত কোৰবানী দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। আৰু মুকলি ঠাই বা ৰাজহুৱা স্থানত দিব নোৱাৰিব আপুনি কোৰবানীৰ সময়ত আন ধৰ্মাৱলম্বীৰ ভাৱাবেগক আঘাত কৰিলে হ'ব কঠোৰ ব্যৱস্থা। নিষিদ্ধ পশুক কোৰবানী নিদিবলৈ আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। আৰু আইনৰ গণ্ডিত থাকি সকলো মুছলমানক পবিত্ৰ বাকৰি ঈদ উদযাপন কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। আৰু কোৰবানীৰ কোনো আৱৰ্জনা নলা বা মুকলি ঠাইত নেপেলাবলৈ আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। লগতে কোৰবানীৰ অৱশিষ্ট অংশ মাটিত পুতিবলৈ বা প্ৰশাসনে নিৰ্ধাৰণ কৰা ঠাইত পেলাবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। আৰু কোৰবানীৰ অৱশিষ্ট অংশ মাটিত পুতিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। লগতে জমিয়ত উলেমা আৰু ইছলামিক সংস্থাসমূহকো চৰকাৰী নিয়ম মানিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু বাকৰি ঈদৰ প্ৰাক মুহূৰ্তত দেশৰ কোটি কোটি মুছলমানৰ বাবে আঁকি পৰিছে ডাঙৰ খবৰ। ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা। মছজিদ ঘৰৰ বাহিৰত বা মুকলি স্থানত কোৰবানী দিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা। আৰু চৰকাৰৰ নিয়ম মানিকে কোৰবানী কৰিবলৈ আহ্বান জনোৱা হৈছে এইবাৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাংলাদেশী গায়ক অনা সকলো হৈ পৰিছিল জুবিনৰ অনুৰাগী। জুবিন গাৰ্গক লৈ কেতিয়াও ৰাজনীতি নকয় আৰু এইবাৰ বেয়াকৈ বিৰোধীক উত্তৰ দিলে অসমৰ ৰাইজে। আৰু বিধানসভাৰ পৰাই এনে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাংলাদেশী গায়ক অনা সকলো হৈ পৰিছিল জুবিন গাৰ্গৰ অনুৰাগী আৰু জুবিন গাৰ্গক লৈ দুখন সমাজ গঢ়াৰ চেষ্টা চলাইছিল বিৰোধী শিবিৰে। আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি নকয়, বিৰোধীক উত্তৰ দিলে এইবাৰ অসমৰ ৰাইজে। আৰু জুবিন গাৰ্গ সদায় ৰাজনীতিৰ ঊৰ্ধত বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু জুবিন গাৰ্গ সমগ্ৰ ৰাষ্ট্ৰৰে এক অনবদ্য সম্পদ। প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱ তথা জাতীয় সম্পদ হৈছে হিয়াৰ আমঠু জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গক জীৱনত কেতিয়াও নকৰিব সমালোচনা। জুবিনক লৈ ৰাজনীতি কৰাসকলে সমালোচনা কৰোঁতে মই থিয় দিছিলোঁ তেওঁৰ পক্ষত। আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ জুবিনক লৈ দুখন সমাজ গঢ়িছিল বিৰোধী শিবিৰে। আৰু এনেবোৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী বিধানসভাৰ মজিয়াৰ পৰাই। আৰু জীৱিত কালত জুবিনক তুলাধনা কৰা সকলে মৃত্যুৰ পিছত খেলিছিল ৰাজনীতি। আৰু ফটোৰ স্বাৰ্থত ৰাতিটোৰ ভিতৰতে একাংশ লোক সাজিছিল জুবিনৰ অন্ধ অনুৰাগী। ভণ্ড অনুৰাগীৰ মুখেৰে জুবিনৰ মায়াবিনী নকৈ ওলাইছিল দয়া বিনিশে। আৰু যিসকলে ৰাজ্যলৈ বাংলাদেশী আনিছিল তেওঁলোকে হঠাৎ হ'ল জুবিন গাৰ্গৰ অনুৰাগী। এনে মন্তব্য কৰিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু নিৰ্বাচনী আলোচনাৰ টেবুলতো এইবাৰ স্থান পালে জুবিন গাৰ্গৰ ফটোৱে। কংগ্ৰেছ কাৰ্যালয়ত ৰাজনৈতিক নেতাৰ পৰিৱৰ্তে ওলমিল জুবিন গাৰ্গৰ ডাঙৰ ডাঙৰ ফটো। আৰু ভোট ভিক্ষা কৰিবলৈ অৱশেষত ৰাজনৈতিক কাৰ্যালয়লৈ টানি অনা হ'ল জুবিন গাৰ্গক। আৰু বিধানসভাৰ মজিয়াৰ পৰাই এইবাৰ উদান্ত ভাষণ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে বাংলাদেশী গায়ক অনা সকলো হৈ পৰিছিল জুবিন গাৰ্গৰ অনুৰাগী। আৰু জুবিন গাৰ্গক লৈ দুখন সমাজ গঢ়াৰ চেষ্টা কৰিছিল বিৰোধী শিবিৰে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ অসম আৰক্ষীৰ নিৰ্দেশনা, সাৱধান হওক শিক্ষক সমাজ। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জাননী জাৰি কৰিছে এইবাৰ অসম আৰক্ষীয়ে। প্ৰতিখন বিদ্যালয়ে মানিব লাগিব এইসমূহ পৰামৰ্শ। সামাজিক মাধ্যমত শিশুৰ ফটো বা ভিডিঅ' পোষ্ট কৰিব নোৱাৰিব কোনো অভিভাৱকে। মুখমণ্ডল ব্লাৰ কৰি দিব লাগিব ফটোসমূহত। আৰু শিশুৰ সম্পূৰ্ণ নাম শ্বেয়াৰ কৰিব নোৱাৰিব কোনো সামাজিক মাধ্যমত। পৰিচয় পত্ৰ, ফোন নম্বৰ, শ্ৰেণীৰ সবিশেষো কৰিব নোৱাৰিব শ্বেয়াৰ। আৰু শিশুৰ পিতৃ মাতৃক কোনো ধৰণৰ পোষ্ট ত্যাগ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা। আৰু স্কুলীয়া ভ্ৰমণ অনুষ্ঠান
আউটডোৰৰ প্ৰকৃত সময় কৰিব নোৱাৰিব পোষ্ট আৰু প্ৰচাৰ কৰাৰ পূৰ্বে প্ৰতিটো পোষ্ট পুনৰীক্ষণৰ আহ্বান জনোৱা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা আৰু অভিভাৱকে আপত্তি কৰা যিকোনো বিষয়বস্তু টোটালিকে আঁতৰাব লাগিব শিক্ষক আৰু কৰ্মচাৰীক এইবাৰ ইয়াৰ অপব্যৱহাৰৰ সন্দৰ্ভত সজাগ কৰিবলৈ আহ্বান জনোৱা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা প্ৰতিখন বিদ্যালয়লৈ 8টাকৈ পৰামৰ্শ দিলে এইবাৰ অসম আৰক্ষীয়ে আৰু ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জাননী জাৰি কৰিছে অসম আৰক্ষীয়ে আৰু প্ৰতিখন বিদ্যালয়ে মানিব লাগিব এইসমূহ পৰামৰ্শ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আঁকি গ'ল UCC বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান বাল্য বিবাহ কৰিলেই যাব লাগিব জেলত আৰু বাল্য বিবাহ কৰোৱা যুৱক যুৱতীৰ পিতৃ মাতৃও হ'ব শাস্তিৰ সন্মুখীন আৰু ৰাজ্যত আহি গ'ল UCC আৰু বিবাহৰ বাবে কন্যাৰ ন্যূনতম বয়স 18 বছৰ আৰু দৰাৰ 21 বছৰ হ'ব লাগিব আৰু উপপঞ্জীয়কৰ জৰিয়তে বিবাহ পঞ্জীয়ন কৰিব লাগিব লিভ ইনত থকা দম্পতীয়ে নাম পঞ্জীয়ন কৰিব লাগিব আৰু আইন উলংঘা কৰিলেই সন্মুখীন হ'ব চৰম শাস্তিৰ আৰু ভাৰতীয় ন্যায় সংহিতা আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন 2006ৰ অধীনত হ'ব শাস্তিৰ বিধান আৰু 7 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড লগতে 1 লাখ টকাৰ জৰিমনা ভৰিব লাগিব আৰু বহু বিবাহ কৰিলে 7 বছৰ হ'ব জেল আৰু বহু বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ'ব প্ৰতাৰণা আৰু বলপূৰ্বকভাৱে বিবাহ কৰালে 7 বছৰৰ জেল আৰু জৰিমনা বিহা হ'ব আৰু আজি বিধানসভাত উত্থাপন হ'ল UCC আৰু UCCৰ জৰিয়তে এনেবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব কঠোৰতম অভিযান সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আদালতত মহাধিবক্তাৰ 9টা বৃহৎ যুক্তি কিয় জামিন পাব নালাগে শ্যামকানু মহন্ত আদালতত ফাদিল শ্যামকানু মহন্তৰ ভয়ংকৰ কাণ্ড জনাইছো ব্ৰেকিং নিউজ ডাঙৰ খবৰ কিয় জামিন পাব নালাগে শ্যামকানু মহন্তই তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আদালতত ফাদিল হৈছে শ্যামকানু মহন্তৰ ভয়ংকৰ কেতবৰ কাণ্ড আদালতত মহাধিবক্তাৰ 9টা বৃহৎ যুক্তি আদালতত মহাধিবক্তাই দেৱজিৎ শইকীয়াৰ এই যুক্তি 1 নম্বৰ জুবিন গাৰ্গক দীৰ্ঘদিন ধৰি চৰম শোষণ কৰিছিল শ্যামকানু মহন্তই 2 নম্বৰত কোৱা হৈছে ব্ৰেণ্ড এম্বেছাডৰ পাতিও জুবিনক দিয়া নাছিল লাভৰ অংশ 3 নম্বৰত কোৱা হৈছে ৰঙালীত গান গোৱাৰ বাবদ জুবিনক দিলে মাত্ৰ 20,000 টকা 4 নম্বৰত কোৱা হৈছে দিল্লী নৰ্থ ইষ্ট ফেষ্টিভেলৰ কামৰ পাৰিশ্ৰমিকৰ পৰা বঞ্চিত গৰিমা 6 নম্বৰত কোৱা হৈছে ছিংগাপুৰলৈ যাবলৈ অমান্তি হোৱাত আত্মহত্যাৰ ভাবুকিৰে ব্লেকমেইল কৰা হৈছিল জুবিন গাৰ্গক 7 নম্বৰত কোৱা হৈছে অভিমন্যুৰ হতুৱাই হুইস্কি আনি অমৃত প্ৰভাৰ হাতত দিছিল অভিযুক্তই 8 নম্বৰত কোৱা হৈছে জামিন পালে বিজয় মালিয়াৰ দৰে বিদেশলৈ পলাই যাব অভিযুক্ত শ্যামকানু মহন্তই আৰু সৰ্বশেষত কোৱা হৈছে জামিন পাব নালাগে শ্যামকানু মহন্তে আৰু জুবিন গাৰ্গৰ লগত এনে কাণ্ড কৰাৰ পিছত কিয় জামিন পাব লাগে শ্যামকানু মহন্তে এবাৰ আদালতত এনে ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু কিয় জামিন পাব নালাগে শ্যামকানু মহন্তে তাক লৈ 9টাকৈ বৃহৎ যুক্তি আগবঢ়াইছে আৰু আদালতত ফাদিল শ্যামকানু মহন্তৰ ভয়ংকৰ কাণ্ড আদালতত মহাধিবক্তাৰ 9টাকৈ বৃহৎ যুক্তি আৰু মহাধিবক্তা দেৱজিৎ শইকীয়াৰ এই যুক্তি আমি শুনিবলৈ পাইছোঁ প্ৰথমতে কোৱা হৈছে যে জুবিন গাৰ্গক দীৰ্ঘদিন ধৰি শোষণ কৰি ৰাখিছিল শ্যামকানু মহন্তই ব্ৰেণ্ড এম্বেছাডৰ পাতিও জুবিনক দিয়া নাছিল লাভৰ অংশ ৰঙালীত গান গোৱাৰ বাবদ জুবিনক দিলে মাত্ৰ 20,000 টকা আৰু কেৱল জুবিনেই নহয় পত্নী গৰিমা গাৰ্গকো কৰা হৈছিল প্ৰতাৰণা দিল্লী নৰ্থ ইষ্ট ফেষ্টিভেলৰ কামৰ পাৰিশ্ৰমিকৰ পৰাও বঞ্চিত আছিল গৰিমা শইকীয়া গাৰ্গ আৰু ছিংগাপুৰলৈ যাবলৈ অমান্তি হোৱাত আত্মহত্যাৰ ভাবুকিৰে ব্লেকমেইল কৰা হৈছিল জুবিন গাৰ্গক আৰু অভিমন্যুৰ হতুৱাই হুইস্কি আনি অমৃত প্ৰভাৰ হাতত দিছিল অভিযুক্ত শ্যামকানু মহন্তই আৰু জামিন পালে বিজয় মালিয়াৰ দৰে বিদেশলৈ পলাই যাব শ্যামকানু মহন্ত আৰু জামিন পাব নালাগে শ্যামকানু মহন্তে এনেদৰে এতিয়া আদালতত যুক্তি দাঙি ধৰিছে এইবাৰ অধিবক্তাজনে